বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোক সকলো নিশ্চয় ভালে আছে আৰু মই আশা কৰোঁ আপোনালোকৰ প্ৰিপাৰেশ্যনসমূহ চাগে ভালদৰে চলি আছে যিহেতু এতিয়া অসম পুলিচৰ ইণ্টাৰভিউ হৈ গ'ল আৰু বহুতে তাত কোৱালিফাই কৰিছে বহুতে কোৱালিফাই কৰিব পৰা নাই সেয়েহে সকলোৰে মনবোৰ নিশ্চয় ভাগি পৰিছে আৰু ভাবিছে চাগে মই আৰু ইণ্টাৰভিউ এটেণ্ড নকৰোঁ যিহেতু মই কোৱালিফাই কৰিব পৰা নাই আৰু কোৱালিফাই কৰিব নোৱাৰিমো সেয়েহে বহুতে এতিয়া ৰখি গৈছে আৰু প্ৰেক্টিছ কৰা বাদ দিছে সেয়েহে মই আজি আপোনালোকৰ মাজত ভিডিঅ'টো লৈ আহিছোঁ যে অলপ মটিভেশ্যন পাব আপোনালোকে যেতিয়া আমিও আগতে এনেকৈ বেলেগৰ ভিডিঅ' চাইছিলোঁ যেতিয়া আমাৰ মনটো দুৰ্বল অনুভৱ হৈছিল যে এটা দুটা পোষ্টৰ মাজত ইমানখিনি কেণ্ডিডেটৰ মাজত আমি কেনেদৰে চিলেক্ট হ'ম আমি ইমান তেতিয়া মনটো অলপ ভাগি পৰিছিলে কিন্তু বেলেগৰ ভিডিঅ' চাই পেলাই আমি অলপ সাহস পাইছিলোঁ সেয়েহে মই আপোনালোকৰ মাজত আজি ভিডিঅ'টো লৈ আহিছোঁ যাতে আপোনালোকৰ অলপ মনবোৰ চেঞ্জ হয় এতিয়া যদি দুৰ্বল হিচাপে আপোনালোকে ৰখি গৈছে যে মই আৰু নোৱাৰিম কোৱালিফাই কৰিব মই নকৰোঁ তেনেকৈ যদি ৰখি গৈছে আপোনালোকে সেইটো ভুল নকৰিব আপোনালোকে প্ৰেক্টিছসমূহ ভালদৰে আকৌ চলাই থাকক আকৌ নিজৰ কাম অব্যাহত ৰাখক যিহেতু এতিয়া নতুন পোষ্ট আৰু আহি আছে মই আপোনালোকক এটা ভিডিঅ' সেইদিনা দিছোঁ সেই ভিডিঅ'টোত মই এটা ভিডিঅ' ক্লিপো দি দিছোঁ আমাৰ মাননীয় CM ছাৰে যে কৈছিলে যে অসম পুলিচৰ নৱেম্বৰ মাহত পোষ্ট ওলাব বুলি সেইটো পোষ্টটো ওলাবই আৰু তেখেতে যেতিয়া অসম ফৰেষ্টৰ আছাম ফৰেষ্ট যেতিয়া AFEFৰ বেটেলিয়ানবিলাকৰ হৈছিলে আপোনালোকৰ POP হৈছিলে তেতিয়াও তেখেতে এটা ভিডিঅ' কৈ দিছিলে যে অসম ফৰেষ্টতো তেখেতে পোষ্ট মুকলি কৰিব এইটো কথা আপোনালোকে হয়তো কিছুমানে পাহৰি গৈছে সেইবোৰ মই আকৌ এই ভিডিঅ' ক্লিপ দুটা আপোনালোকক ইয়াত মই দেখাই দিম আপোনালোকে ভিডিঅ' ক্লিপ দুটা চাই ল'ব চাই ল'লে নিজে গম পাব যি অসমত চাকৰিৰ কোনো অভাৱ নাই এই চাকৰি হৈ গ'ল নৱেম্বৰত মই আকৌ পুলিচৰ ইণ্টাৰভিউ ফৰেষ্টৰ ইণ্টাৰভিউ মই আকৌ উলিয়াব গৈ আছোঁ তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইণ্টাৰভিউ চলি থাকিব ল'ৰা ছোৱালীয়ে পাই থাকিব আৰু আপোনালোকে প্ৰেক্টিছসমূহ বাদ নিদিব যিহেতু নতুনকৈ পোষ্ট আকৌ আহি আছে অসম পুলিচতে হওক আছাম ফৰেষ্টতে হওক সকলোতে পোষ্ট আহি আছে আপোনালোকে নিজৰ যোনখিনি কৰিবলগীয়া কাম সেইখিনি বাদ নিদিব সেইখিনি ভালদৰে কৰি থাকক আৰু ডিমটিভেশ্যন কেতিয়াও নহ'ব আপোনালোকে নিজে যিমান আগতে যেনে যোনটো জছত কাম কৰি আছিলে এতিয়াও সেইটো জছতে কাম কৰি থাকক সেইভাগেই প্ৰেক্টিছ কৰি থাকক সেইবোৰ আপোনালোকে প্ৰেক্টিছ কৰা বাদ নিদিব বেলেগৰ কথা কিছুমানে বয়সৰ কথাটো গমেই পায় আৰু বহুতে হয়তো এতিয়া ডিমটিভেশ্যন হৈ গৈছে বেলেগৰ কথা শুনি পেলাই যে ইমান বা তই ইণ্টাৰভিউ দিছ কোৱালিফাই কৰিব পৰা নাই সেইদিকে আপুনি বহুতে হয়তো সেইটো কথা শুনি ৰখি গৈছে আৰু কিছুমানৰ বয়সটো শেষো হৈছে যোনসকলৰ বয়স শেষ হৈছে মই সেইসকলক ক'ব নিবিচাৰোঁ যিহেতু সপোনটো পূৰণ নহ'লে তেখেতলোকে নিজৰ ভাল লগা বেলেগ কাম কৰক যিহেতু জীৱনত কিবা এটা কৰিব পাৰিলেই হ'ল আপুনি যে অকল অসম পুলিচতে চাকৰি কৰিব লাগিব অসম ফৰেষ্টতে চাকৰি কৰিব লাগিব সেইটো বুলি কথা নহয় আৰু চাকৰি এটাই যে কৰিব লাগিব সেইটো কথা নহয় আপোনালোকে নিজে নিজৰ স্বাধীনত কিবা এটা কৰক যে নিজে জীৱনটো নিজে কৰি কিবা এটা কৰি খাব পাৰে সেইভাগে আপোনালোকে কাম কৰি যাওক আৰু যোনসকলে সপোন আছে সপোন থকাসকলে যোনসকলৰ বয়স আছে সেইসকলে প্ৰেক্টিছ কৰি থাকক ৰখি নিদিব যে আৰু ফৰেষ্টত বা আছাম পুলিচত পোষ্ট নোলাব বুলি আপোনালোকে ৰখি নিদিব আপোনালোকে প্ৰেক্টিছসমূহ কৰি থাকক যিহেতু আগন্তুক আৰু পোষ্ট আহি আছে অসম পুলিচ আছাম ফৰেষ্ট সকলোতে পোষ্ট আহি আছে আপোনালোকে ভিডিঅ' ক্লিপকেইটা চাই গমেই পাইছে আৰু মই বেলেগকৈ ক'ব নালাগে মই অলপ আপোনালোকক সোঁৱৰাইহে দিছোঁ আপোনালোকে সকলোৱে গমেই পায় হয়তো পাহৰি যাব পাৰে মই সেইটোকে সোঁৱৰাই দিছোঁ ভিডিঅ' ক্লিপ মোৰ ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ' ক্লিপকেইটা চালে আপোনালোকক আকৌ মনত পৰিব আপোনালোকে ভিডিঅ' ক্লিপকেইটা দেখিছেই আৰু গমেই পাইছে আপোনালোকে যদিও পাহৰি গৈছে হয়তো মনলৈ আহিছে যদিও আপোনালোকে প্ৰেক্টিছসমূহ বাদ দিছে এতিয়াৰ পৰা প্ৰেক্টিছসমূহ বাদ নিদিব আপোনালোকে প্ৰেক্টিছসমূহ ৰেগুলাৰ কৰি থাকক সদায় আপোনালোকে প্ৰেক্টিছ কৰাটো অব্যাহত ৰাখক যিহেতু এইবাৰ আপোনালোকে যদি ছেকেণ্ডৰ কাৰণে ৰখি আছে নেক্সট বছৰত যাতে সেই ছেকেণ্ডৰ কাৰণে আপুনি ৰখি যাব লগা নহয় আৰু পইণ্টৰ কাৰণে যাতে ৰখি যাব লগা নহয় আপোনালোকে সেইটো মনত এটা বান্ধি লওক যে মই এবাৰ ল'ম এইবাৰ মোক লাগিবই লাগিব পোষ্ট এটা থাকে 10টা থাকে কথা নাই যে মই অকলে মোক এটাহে লাগে পোষ্ট সেই পোষ্টটো ময়ে ল'ম আপোনালোকে এনেদৰে ভাবি প্ৰেক্টিছ কৰক এনেদৰে ভাবি লওক যে এটা পোষ্ট যিমান পোষ্ট থানাত থাকক মোক মাত্ৰ এটাই লাগে সেইটোৱে মই ল'ম লাগিলে পোষ্ট এটাই থাকক সেইখন ডিষ্ট্ৰিক্টত আপোনালোকে সেই বুলি ভাবি মনত পূৰা জোচ বান্ধি লৈ পেলাই আপোনালোকে কাম কৰি যাওক প্ৰেক্টিছসমূহ কৰি যাওক মই তাকে কওঁ আপোনালোকে ভিডিঅ' ক্লিপকেইটা চাই গমেই পাইছে যিহেতু পোষ্ট ওলাব আপোনালোকে প্ৰেক্টিছ কৰি থাকক যোনসকল নতুনকৈ উঠিছে যোনসকলৰ বয়স প্ৰথম আৰম্ভ হৈছে সেইসকল আৰু কিছুমানৰ বয়স শেষ হ'বও হৈছে সকলোৱে প্ৰেক্টিছ কৰি থাকক যিহেতু পোষ্ট আহিব বুলি কৈছে আমাৰ মাননীয় CM ছাৰে যোনখিনি কাম কৰিম বুলি কৈছে কৰিয়ে আছে আপোনালোকে গমেই পাইছে আপোনালোকে প্ৰেক্টিছসমূহ কৰি থাকক অব্যাহত ৰাখক আপোনালোকৰ প্ৰেক্টিছসমূহ মই সেইটোকে ক'ব বিচাৰোঁ ডিমটিভেশ্যন কেতিয়াও নহ'ব সদায় মটিভেশ্যন লৈ কাম কৰি যাওক সপোন এদিন নহয় এদিন পূৰণ হ'বই আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আৰু মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ কিবা উপকৃত হয়নে নহয় সেইটো মোক কমেণ্টত কমেণ্ট কৰি জনাব বুলি মই আশা কৰিছোঁ ধন্যবাদ আজিলৈ আহিছোঁ জয় হিন্দ